হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মই জুলি, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমি তিনিজনী মিলি নতুন ব্যৱসায় এটা আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ বাবে প্ৰথমতে আমি চাকিবোৰ জ্বলাই লৈছোঁ। কমপ্লিট কৰিছোঁ যে তুমি জ্বলাই দিয়া। তাই চাকি জ্বলালে। জ্বলোৱাৰ পিছত আমি ব্যৱসায়টোনো কি কৰিব লৈছোঁ তাকে অলপ দেখাওঁ। যিহেতু সকলোৱে কয় যে কাঠফুলাৰ খেতি কৰিবলৈ বা হেৰি কৰিবৰ কাৰণে বৰ বেছি কষ্ট নহয়, তাৰ বাবে আমি এনেকৈয়ে ইউটিউবত চালোঁ। চোৱাৰ পিছত মানুহজনৰ লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত তেওঁ আমাক এনেকৈয়ে চিলিণ্ডাৰবোৰ বনাই সকলোবোৰ সুবিধা কৰি দি পঠিয়াইছে। আমি আনিলোঁ। অনাৰ পিছত কেনেকৈ কি কৰিব লাগে চব আমি ইউটিউবৰ পৰাই চাইছোঁ। যিহেতু আমি কাকো সোধা নাই, ক'তো এনেকৈ হেৰি কৰি থকা ট্ৰেইনিং লোৱা নাই, তাৰ বাবে আমি চাই মেলি সকলোবোৰ যেনেকৈ কৰিব লাগে আমি তেনেকৈ কৰিছোঁ। কৰাৰ পিছত সকলোবোৰ হৈ গ'ল। এতিয়া কেনেকৈ কি হয় নাজানো। যদি ভালকৈ হয় তেনেহ'লে আশীৰ্বাদ কৰিব, যাতে আগলৈও এনেকৈ ব্যৱসায়বোৰ কৰি যাব পাৰোঁ। সকলো মিলি আমি তিনিগৰাকী বাইদেউ, লগতে দাদাই সহায় কৰি দিছে কিন্তু দেই। বাঁহ আনি কাটি দিয়াৰ পৰা লৈ আপোনালোকৰ মুঠতে সকলোবোৰ সহায় কৰি দিছে। এনেকৈ ৰছী এনেকৈ কি কৰিব লাগে এনেকৈ কৰিছোঁ আমি। হৈছেনে নাই আপোনালোকে জনাবচোন। যদি কোনোবাই জানে কেনেকৈ কৰে কি কথা অলপ কমেণ্ট কৰি জনাব। কমেণ্ট কৰিলে হয়তো আমি আৰু আগবাঢ়িব পাৰিম। তাৰ বাবে আজিলৈ আহিছোঁ বাই বাই।